প্ৰথমটো এখন জাপান অসম নহয়, এখন হৈছে জুবিন গাৰ্গ অসম। এইখন ফটো আঁতৰাই জুবিন গাৰ্গক হত্যা কৰা হৈছে আকৌ এবাৰ। আমি এইটো একো একচেপ্টেবল নাই। আমি আকৌ এখন ছবি আকৌ বনাম। আমি ইয়াত আছো, আমি বিবোৰৰ ছাত্ৰ সমাজে আহিছো এইটো আগেইনষ্টত। আৰু এইখন অসম চৰকাৰ যোনখনে এই মৃত্যুটোলৈ হত্যাটোলৈ কি আছে তেহেঁতি একো একশ্যন নাই। তেহেঁতি কিয় ইমান ভয় খাই আছে আৰু প্ৰত্যেক কথা জুবিন গাৰ্গৰ কথালৈ তেহেঁতি ইমান কিয় ভয় কৰে? আমাক লাগে এইখন অসম চৰকাৰ লে চাইছে। আমি আছো ইয়াতে আৰু আমি এইখন আজি বনাই যাম, ইয়ালৈকে আছো সদায়। বাকী আমাৰ বিশাল চক এতিয়া মাৰ্চেল বৰুৱাই কৈছে মোক আকৌ যদি এৰেষ্ট কৰে তেতিয়া আমিও যাম। মাৰ্চেল বৰুৱাক এৰেষ্ট কৰিলে আমিও যাম। আমি আছো ইয়াত, আমাকো এৰেষ্ট কৰিব লাগিব। ইমানে কথা। মাৰ্চেল বৰুৱাক অকলে লৈ যাব নোৱাৰে, আমাকো গোটেই চবক লৈ যাব লাগিব। যিখন ছবি এখন ছবি নহয়, আমাৰ আৱেগ হয়। জুবিন গাৰ্গ জিন্দাবাদ। একেটাই কথাই সুধিবলৈ বিচাৰিছো, এতিয়া ক'ৰ পৰা আহিছে? আমি বিবোৰৰ পৰা আহিছো, বিবোৰৰ ছাত্ৰ সমাজ। যিহেতু বি বৰুৱাৰে জুবিন দা এসময়ৰ ছাত্ৰ আছিল, এটা আৱেগটো আছে। তাৰপাছত এখন ছবি জুবিন দাৰ মচি পেলোৱা হ'ল। গোটেই কথাটো তোমালোকে কেনেকৈ চাইছা ছাত্ৰ সমাজে? আমাক কোনো মন্ত্ৰী বা নেতাক আদৰিবলৈ আমাৰ অসমৰ যিজন ৰজা সেইজনৰ ছবি আজি মুচিবলৈ আমাৰ দৰকাৰ নাই। অসম চৰকাৰক এটা কথা স্পষ্টকৈ সকীয়াই দিছো যে এই কাম আৰু দুবাৰ যেন নকৰে আৰু যেন পুনৰবাৰ নকৰে। অসম চৰকাৰক স্পষ্টকৈ সকীয়নি জনাইছো। কোনে কৈছে? আজি যদি মিউনিচিপালিটি, আজি যদি পৌৰসভাই এই কামৰ কাৰণে যদি ৰেছপনচিবল নহয়, তেনেহ'লে কোনে অৰ্ডাৰ দিছে? কাৰ অৰ্ডাৰত এই কাম হৈছে? সেই উত্তৰটো আমাক লাগে। এতিয়া মেয়ৰে কয় মই গম নাপাওঁ, পইচা নাই ইমান কাম কৰিবলৈ আমাৰ। তাৰপাছত কোনে কৰি থৈ গ'লে কামটো? এইবিলাক এনেকুৱা উত্তৰ আমাক নালাগে, এনেকুৱা যুক্তি নোহোৱা উত্তৰ আমাক নালাগে। আমাক এটা যুক্তিৰ উত্তৰ দিব, আমাক উত্তৰ দিয়ক কোনে অৰ্ডাৰ দিছে আজি মুচিবলৈ। আজি 1 বছৰ নাই হোৱা, আজি সেই দিনটো আমি পাহৰা নাইতো, এতিয়াও আমি ন্যায় পোৱা নাইতো। সেই আমি ন্যায়ৰ কাৰণে এতিয়াও চিঞৰি আছোতো। আজি ন্যায়ৰ কাৰণে আমি চিঞৰিব ওলাই আহিব লগা হৈছে। আজি আকৌ আমি ছবি এখন মুচিবলৈ তাৰ কাৰণে আমি আকৌ আহিব লগা হৈছে। আমাৰ অসমৰ ৰজাৰ কাৰণে আমি আহিব লগা হৈছে। এনে অৱস্থা অসমক আমি কোনোপধ্যে মানিব নোৱাৰো। অসম চৰকাৰক স্পষ্টকৈ সকীয়ানি দিছো, এনেধৰণৰ ভুল যেন আকৌ আগন্তুক দিনত নকৰে। দেখিবলৈ পোৱা গৈছিল জুবিন গাৰ্গে অসমৰ কাৰণে ইমানখিনি কৰাৰ পাছতো এইখিনি সন্মান আচলতে আমি ক'ৰবাত দিয়া নাই নেকি জুবিন গাৰ্গক? দিয়া নাই মানে ডেফিনেটলি দিয়া নাই। প্ৰথম কথা যদি ক'বলৈ যাওঁ যে এইখন দেৱালৰ পৰা যে ছবিখন মুচিছে, এয়া ছবিখন মুচা হোৱা নাই। এয়া জুবিনৰ হত্যা দ্বিতীয়বাৰৰ বাবে প্ৰতিজন অসমীয়াৰ স্বাভিমান, প্ৰতিজন অসমীয়াৰ আৱেগক হত্যা কৰা হৈছে। কাৰণ কিয় জুবিনৰ ফটোখনক লৈ পেলাই আপত্তি আছিল নে? জুবিনৰ ফটোখনৰ তলত লিখা থকা কমৰেডছ নেভাৰ ডাই লিখি থকা সেই বাক্যটোক লৈ পেলাই আপত্তি আছিলে। ভয় খাইছে নেকি চৰকাৰে যদি ভয় খাইছে, কিহক লৈ পেলাই ভয় খাইছে? আজি জাপানৰ পৰা কোনোবা প্ৰধানমন্ত্ৰী আহিছে বা কোনোবা অন্য বিশিষ্ট ব্যক্তি আহক, আমাক নালাগে তেনেকুৱা ব্যক্তি। আমাৰ অসমৰ যোনজন ৰজা, আমাৰ যোনজন ভগৱান, প্ৰতিজনৰ অসমীয়া জাতীয় সম্পদ হয়, এই সম্পদজনক মচি পেলাই কি দেখাব খুজিছে? আদৰিব খুজিছে নেকি? আমাৰ জাতীয় গছ কি হয়? হলং গছ হওক, জাতীয় যিবিলাক বস্তু সকলোবোৰ ফ্লাইঅভাৰ তলত ধুনীয়াকৈ অঁকা হৈ আছে। কিন্তু এই জুবিনৰ ফটোখনক লৈ পেলাই আপত্তি কি আছিলে? আজি জুবিনৰ ফটো মুচিছে, কালি জুবিনৰ কিবা এটা অন্য বস্তু ক্ষতি কৰিব, প্ৰতিজন অসমীয়াক হত্যা কৰি আছে। এয়া জুবিন আমি কেতিয়াও মানা নহয়। বি বৰুৱা কলেজৰ ছাত্ৰ সমাজ আমি আজি ওলাই আহিছো। প্ৰতিজন কলেজৰ পৰা, ইউনিভাৰ্চিটিৰ পৰা ওলাই আহিব। কালি পৰহিলে আমাৰ বি বৰুৱা দেৱালতো অঁকা হৈ আছে জুবিনদাৰ ফটো। সেইবুলি কি মুচি দিব নেকি? কিহৰ কাৰণে মুচি দিব? আৰু আজি আৱেগক হত্যা, স্বাভিমানক হত্যা। আজি আমি ওলাই আহিছো সকলোবোৰ, আমি মাত মাতি যাম, প্ৰতিজন অসমীয়াই থিয় হ'ম। জুবিন মাৰ্চেল বৰুৱাক কোন হয় চিনি নাপাওঁ বুলি কৈছে, আঁকি দিছে। আমাৰ পইচা নাই, কিবা নাই, এইবিলাক এজন ইমান ডাঙৰ ব্যক্তি এজনে এনেকুৱা তুলনীয়া মন্তব্য দিলে নহয়। এইবিলাক মানে ইমান ডাঙৰ এজন হাই পষ্টত থকাৰ পিছত যদি এনেকুৱা ফটোৱা কিছুমান মন্তব্য দিয়া নহয়, মানে একদম একচেপ্ট কৰা নহয়। গতিকে ইয়াৰে বিধায়ক ক'ত? এই গণেশগুৰি সমষ্টিত এই সমষ্টিটোৰ বিধায়কজন ক'ত? কোনে এলাও কৰিলে এইটো মুচিবৰ কাৰণে? যোনে মচিছে আমি তেওঁক ধৰি ৰাস্তাত কোবাম নেকি? যদি কোবাও তেতিয়া আমাক পুলিচে এৰেষ্ট কৰিব। তেতিয়াহ'লে যোনে মচিছে তেওঁলোকৰ ওপৰত একশ্যন কিয় ল'লে? সাহস ক'ত পালে? কোনে সাহস দিছে? তো সেনেকুৱা কিছুমান ষ্টেপ ল'ব লাগে। এতিয়া আমি যদি ক'বলৈ আহোঁ আজি আমাক এৰেষ্ট কৰিব, কিন্তু তেওঁলোকে যেতিয়া মুচিছে তেওঁলোকক এৰেষ্ট কৰিব সাহস নাই। কাৰণ কি তেওঁলোকৰ পিছফালে চৰকাৰ আছে। আজি অসম আৰক্ষীয়ে তেওঁ সকীয়নি দিছে মাৰ্চেল বৰুৱাক যে মাৰ্চেল বৰুৱা আহিব নালাগে, আমি আইনী ব্যৱস্থা ল'ম। কিয় ভয় খাইছে? আজি অসম আৰক্ষী আই মাতৃৰ সন্তান নহয় নেকি? আজি অসম আৰক্ষী কাৰ আণ্ডাৰত কাম কৰি আছে? অসম আৰক্ষীৰ মন নাযায় নেকি জুবিনৰ প্ৰতি ভাল পোৱা দেখাবৰ কাৰণে? অসম আৰক্ষী কি আই মাতৃ জুবিনৰ স্বাভিমান নাই নেকি অসম আৰক্ষীৰ হৃদয়ত বুকুত? কিমান মুচিব এনেকুৱা ফটো? আমি হাজাৰবাৰ ৰাখিম। এনেকুৱা হাজাৰ অসমীয়া, লাখ অসমীয়া ওলাই আহিব। প্ৰতিজন উজনি অসম, নামনি অসম, আজি মধ্য অসম, সকলো অসমীয়া ওলাই আহিব। গতিকে এনেকুৱা মুচি থাকক,
আমি ওলাই আহিম। কিন্তু চৰকাৰ আজি আছে কালিতো উখৰি যাবই, গতিকে সকিয়নি দিছোঁ চৰকাৰক, স্পষ্ট সকিয়নি। চৰকাৰ আপোনালোক হুঁচিয়াৰ হওক, এনেকুৱা নৱপ্ৰজন্ম সকলোবোৰ ওলাই আহিব, গতিকে আপোনালোক হুঁচিয়াৰ হওক। আজি আমি আহিছোঁ, কালি পৰহি আজি আকৌ আহিম, আমি কলেজৰ সন্মুখত কৰিম, ইউনিভাৰ্চিটিৰ সন্মুখত কৰিম, গতিকে সেয়া সকিয়নি, ইয়াৰ পৰা সকিয়নি। জয় জুবিন দা, জয় অসম, জয় বি বৰুৱা। আধা কেলে মুচিলে যদি আধা কিয় মুচিলে, পুৰাকে মুচিবলৈ কাৰণে তাৰমানে সাহস নহ'ল নে তেওঁলোকে ভয় খালে যে আৰু গোটেইখন একেবাৰে মুচি পেলালে পৰিস্থিতি আৰু বেছি বিষম হ'ব? ইয়াত এই মানে পোষ্টাৰখন আঁতৰাই পেলাই ইয়াত কি এনেকুৱা বনাই দিব যিটোৱে তাৰমানে জুবিন গাৰ্গৰ ফটোখনতকৈ বেছি ধুনীয়া লগা কৰি দিব? মই এইটোৱে কওঁ যে বিউটিফিকেশ্যনটো খুব দৰকাৰ, ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ভাল হোৱাটো খুব দৰকাৰ। এইটো চৰকাৰে সদায় কৰিবই প্ৰত্যেকখন চিটিতে, কিন্তু চৰকাৰেও খালি এটা কথা ধ্যান ৰাখিব লাগে যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত যাতে আমি অসমীয়াৰ পৰিচয়টো আৰু অসমীয়াৰ আৱেগখিনি মোহাৰি নেপেলাওঁ, কাৰণ সেইটো মোহাৰি পেলালে আকৌ আমি নিজকে হেৰুৱাই পেলাম। জুবিন গাৰ্গৰ ফটো অকল এখনেই নাই, গোটেই অসমখনত আছে, আৰু সেইটোৱে সূচাই যে বাহিৰৰ পৰা যদি এজন মানুহ আহে অসমখন ফুৰিবলৈ, তেতিয়াহ'লে তেওঁলোকে গম পাব যে এখন জুবিন গাৰ্গৰ দেশ হয়। সেইটো আমি আমাৰ পিছৰ জেনেৰেশ্যনখিনিৰ কাৰণেও সেইটো পৰিচয় আমি লৈ যাব লাগিব। তেতিয়াহে আমি ভাবোঁ যে আমাৰ শিল্পখিনিক আমি বচাই ৰাখিব লাগিব নহয়। শিল্প তেতিয়াহে বাচিব যেতিয়া শিল্পীৰ পৰিচয়টো বাচিব। গতিকে আমি ভাবোঁ যে এতিয়া ইমান মানুহ যোগ হৈছে ইয়াতে, আৰু সকলোৱে বিচাৰিছে যে পোষ্টাৰখন আকৌ ৰিপেইণ্ট হওক, কিন্তু আমি প্ৰথম আহোঁতে মাৰ্চেল আছিলে, এতিয়া মাৰ্চেল নোহোৱা হৈ গ'ল। দেখি খবৰ পাইছোঁ যে অসম পুলিচে কৈছে যে মাৰ্চেলে তাৰমানে এখন আকৌ ৰিপেইণ্ট কৰিব নালাগে। এই ফটোখনক লৈ ক'ৰবাত ভয় খাইছে নেকি বৰমূৰে? আধা কেলে মুচিলে যদি আধা কিয় মুচিলে, পুৰাকে মুচিবলৈ কাৰণে তাৰমানে সাহস নহ'ল নে তেওঁলোকে ভয় খালে যে আৰু গোটেইখন একেবাৰে মুচি পেলালে পৰিস্থিতি আৰু বেছি বিষম হ'ব, নে কিবা ষ্ট্ৰেটেজি আছে নেকি? মানে মোৰ বহুত কথা মনলৈ আহে যে যদি সঁচাকৈ জানেই যে ৰাইজে এনেকুৱা ধৰণৰ ৰিয়েক্ট এটা কৰিব আৰু অসমৰ মানুহৰ আৱেগ কেনেকুৱা ধৰণে জড়িত হৈ আছে জুবিন গাৰ্গক লৈ, সেইটো বুজাবলৈ দৰকাৰ নাই, গোটেই বিশ্বই দেখিলে। গতিকে সেইটো বস্তু কিয় মোহাৰিবলৈ বাৰ বাৰ চেষ্টা কৰে? তেওঁলোকে প্ৰিজাৰ্ভ কৰকচোন। জুবিন গাৰ্গে ইমান দিলে অসমখনক, তেওঁলোকে জুবিন গাৰ্গৰ ফটো এখন যদি লেতেৰা পেতেৰা হৈছে অকণমান ধুনীয়াকৈ পেইণ্ট কৰি দিয়ক, টাচ কৰি দিয়ক, কিন্তু সেইখন গোটেইখন মোহাৰি পেলালে তেতিয়াহ'লে তেওঁ কি সূচাইছে? ইয়াত এই মানে পোষ্টাৰখন আঁতৰাই পেলাই ইয়াত কি এনেকুৱা বনাই দিব যিটোৱে তাৰমানে জুবিন গাৰ্গৰ ফটোখনতকৈ বেছি ধুনীয়া লগা কৰি দিব? সেইটোতো হ'ব নোৱাৰে ন। গতিকে সেইটো আমাৰ আৱেগ হয়, আৱেগটো তাৰমানে জীয়াই ৰাখিবলৈ দিয়ক আমাক, আৰু বাকীখিনি তেওঁলোকে নিজৰ মতে কৰক, কিন্তু জাষ্ট আৱেগটো আমাৰ মোহাৰি নেপেলাওক, সেইটোৱে। গণেশগুৰিত যিখন প্ৰাণৰ শিল্পীগৰাকীৰ যিখন প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিখন GMC ভুলবশতৰ কাৰণতে হওক বা অজ্ঞাতেই হওক মুচি পেলোৱা হৈছে। আচলতে এই কথাটো সাধাৰণভাৱে আচলতে ল'ব নোৱাৰে। সেইটোৱে মই সেয়া কালি ৰাতি মই দেখিলোঁ, খবৰটো বহুতেই পষ্ট কৰিছে ইতিমধ্যে। মই যোৰহাটত থাকোঁতে তেতিয়া ময়ো এটা ফেচবুক পষ্ট দিছোঁ যে প্ৰাণৰ মানুহজনক, আমাৰ অতি আপোন শিল্পীজনক মোৰ স্বামী বুলিয়ে মই অকল কোৱা নাই, অসমীয়া প্ৰতি ঘৰ মানুহৰে এজন সদস্য জুবিন, আৰু সকলোৰে অতি প্ৰিয় নিজৰ এজন পৰিয়ালৰ সদস্য তেওঁ। তাতে আমাৰ জাতিটোৰ এটা চিনাকি, এটা স্বাভিমান, আৰু তেওঁ গোটেই আমাৰ সাংস্কৃতিক জগতখনৰ এটা কি বুলি ক'ম, এক জাতীয় মানে সত্তা। আৰু জুবিনে শেষ মুহূৰ্তলৈকে অসমখনক পৰিচয়ে দি গৈছে। যেতিয়া তেওঁ শেষ যাত্ৰাটো আনকি সেয়া পৰিচয় গোটেই পৃথিৱীৰ আগত এটা চিনাকি দি গৈছে। সেইজন ব্যক্তি এখন ছবিয়ে, এখন মিউৰালে মই নাভাবোঁ কিবা এটা ক্ষতি কৰিব এখন চহৰৰ। আৰু যদি চহৰখন নতুন ধৰণে এটা সৌন্দৰ্য বৰ্ধনৰ কাৰণে কিবা এটা কৰিব বিচাৰিছে, তেতিয়াহ'লে এই ছবিখন অক্ষুণ্ণ ৰাখি তাৰ চাৰিওফালে সেই ৰং কৰি তেনেকুৱা ধৰণেও কিবা এটা কৰাৰ হয়তো উপায় আছিল। তেনেকুৱা ধৰণেই কৰিব বুলি মই আশা কৰিছোঁ, মানে কৰিব পাৰিলেহেঁতেন। আৰু মই এতিয়া কৈছে যে সেয়া প্ৰশাসনৰো ভুল নহয় বা চৰকাৰো ভুল নহয়, বা তেনেকুৱা ধৰণৰ অৰ্ডাৰো তেওঁলোকে দিয়া নাছিল, সেয়া ৰং মিস্ত্ৰীজনৰ ভুল বা তেনেকুৱা ধৰণৰ কথা কৈছে। গতিকে যদি ভুল হৈছে সেয়া শুধৰণিও আছে, তাৰ চেষ্টা কৰক সেইখিনি। পুনৰ চিত্ৰশিল্পীগৰাকীয়ে কৈছে যে পুনৰ তাতে তেওঁ ছবি কৰিব। তেওঁ যদি আজি আহি পেলাই তাতে কৰিব পাৰে, তেওঁ ইয়াত আছেনে নাই মই এতিয়া সেইটো নাজানো। তেওঁ যোৰহাট আহিম বুলি কৈছে, গতিকে যিহেতু ইয়াৰ স্থানীয় নহয়, তেওঁ আহি পেলাই তেওঁ যদি কৰে সেইখিনি, তেতিয়াহ'লে যদি অনুমতি দিয়ক, তেনেকৈ সাধাৰণভাৱে কৰক। সেইটো সাধাৰণ কথা এটা, আচলতে ইমান ডাঙৰ এটা বিষয় হ'ব নালাগিছিলে, আৰু সেইটো মুচি পেলোৱাটোহে এতিয়া ডাঙৰ কথা হৈছে। এতিয়া যদি ভুলবশতঃ কোনোবাই কৰিছে,
তেনেকুৱা কৰ্মচাৰী কোনোবাই কাম কৰি থকা কোনোবা হেৰি তেতিয়াহ'লে সেইটো ভুলটোৰ শুধৰণি হওক সেইটোৱে বিচাৰিছোঁ আৰু জুবিনৰ অস্তিত্বক যোৱা জুবিনৰ সত্তাকটো কেতিয়াও নাইকিয়া কৰিব নোৱাৰি ন সেইটো প্ৰতিজন অসমীয়াৰ মনে প্ৰাণে আছে সেয়া নাইকিয়া কেনেকৈ কৰিব আমি পোহৰটোক জানো ঢাকি ৰাখিব পাৰিম কেতিয়াবা সূৰ্যৰ পোহৰক যিমানেই যি আমি নকৰোঁ সূৰ্যৰ পোহৰটো ঢাক নাখায় ন সেই সংস্কৃতিৰ পৰিচয় জাতীয় সত্তাক আমি কেনেকৈ ঢাকিম সেইটো সম্ভৱেই নহয় মানুহৰ আৱেগ অনুভূতি গোটেই মনে প্ৰাণে শিপাই আছে যদি এখন ছবি মুচি একো কৰিব নোৱাৰে এখন ছবি মুচিলে এশখন ছবি গোটেই অসমত আঁকি দিব এশখন ছবি মুচিলে হাজাৰখন ছবি আহিব নমস্কাৰ মই ত্ৰিদীপ ভাগৱতী আজি আমি কলিকতাত আছো আৰু অসমত গণেশগুৰি ব্ৰিজৰ তলত জুবিনদাৰ ফটোখন মচি থকাৰ গোটেই বাতৰিটো অহা সময়তেই আমি কলিকতালৈ আহি পাইছিলোঁ কলিকতালৈ আহি আমি আজি ঠাকুৰবাৰীলৈ গ'লো যোৰাসাঁকোত থকা ৰবীন্দ্ৰনাথ ঠাকুৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে জীৱনৰ জন্মৰ সময়খিনি অতিবাহিত কৰা ঠাকুৰবাৰীলৈ আমি যেতিয়া গ'লো অসমত চলি থকা বিতৰ্কটো আৰু ঠাকুৰবাৰীৰ আমাৰ ভ্ৰমণটোৰ মাজত আমি বহু বেছি বৈসাদৃশ্য দেখিছোঁ সেই কথাকেইটাই আপোনালোকৰ আগত তুলি ধৰিব বিচাৰিছোঁ ঠাকুৰবাৰীলৈ সোমাই যোৱাৰ লগে লগেই ৰবীন্দ্ৰনাথ ঠাকুৰক কিদৰে পশ্চিমবংগৰ মানুহে তেখেতে পিন্ধা কাপোৰযোৰৰ পৰা তেখেতৰ ছবিবোৰলৈ আটাইবোৰ সংৰক্ষণ কৰি ৰাখিছে তেখেতে খোৱা বিচনাখনৰ পৰা তেখেত জন্ম হোৱা স্থানটোলৈ আটাইবোৰ সংৰক্ষণ কৰি ৰাখিছে এইবোৰ দেখি আমি বিস্ময়াভূত হ'লোঁ সমান্তৰালভাৱে গোটেই সংগ্ৰহালয়টোত অনবৰতে ৰবীন্দ্ৰ সংগীত বাজি আছে বিভিন্ন দেশলৈ ৰবীন্দ্ৰনাথ ঠাকুৰ গৈছিল জাপানলৈ গৈছিল চীনলৈ গৈছিল ইটালীলৈ গৈছিল আমেৰিকালৈ গৈছিল আটাইবোৰ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ লগত কথা পাতি পশ্চিমবংগ চৰকাৰে প্ৰত্যেকখন দেশত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰত্যেকখন ফটোক ইমান ধুনীয়াকৈ তাত সজাই ৰাখিছে দেখি নিজকে চলি থকা বিতৰ্কটোৰ সময়ত নিজৰেই বৰ লাজ লাগিছে এটা সময়ত পশ্চিমবংগত ঠাকুৰবাৰীত ৰবীন্দ্ৰনাথ ঠাকুৰক উদযাপন কৰা হৈছে আৰু আমি জুবিনদাৰ ফটোখন গণেশগুৰি ব্ৰিজৰ তলত চিটি বিউটিফিকেশ্যন কৰাৰ নামত নাইকিয়া কৰিব বিচাৰিছিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে আজি এই আহ্বানেই জনাব বিচাৰোঁ জাপান এনেকুৱা এখন দেশ যিখন দেশত আমিতো আমাৰ শিল্পীসকলক মৰি যোৱাৰ পাছত সন্মান দিওঁ জাপানে তেওঁলোকৰ লোককলাৰ লগত জড়িত লোকশিল্পৰ লগত জড়িত শিল্পীসকলক জীয়াই থাকোঁতেই লিভিং নেশ্যনেল ট্ৰেজাৰ হিচাপে ঘোষণা কৰে তেওঁলোকক জীৱিত ৰাষ্ট্ৰীয় সম্পদ বুলি কয় তেওঁলোকৰ আটাইবোৰ ভৰণ পোষণৰ দায়িত্ব লয় সন্মান দিয়ে সেই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি আমি যদি আমাৰ শিল্পীগৰাকীৰ ছবিখন মচিবলৈ গৈছিলোঁ কিমান বেছি আমাৰ মস্তিষ্কত গোবৰ থাকিলে আমি নিজৰ শিল্পীজন যিজন মানুহে সেইদিনা 19 ছেপ্টেম্বৰৰ পাছত অসমীয়া বুলি এটা জাতি আছে বুলি বিশ্বক কৈ গ'ল আৰু তেওঁক আমাৰ আটাইতকৈ ডাঙৰ পৰিচয়টোক আমি মচিবলৈ লৈছিলোঁ এই আটাইবোৰ কথা পশ্চিমবংগত যেতিয়া ৰবীন্দ্ৰনাথৰ ঠাকুৰবাৰীৰে খোজকাঢ়ি আহিছিলোঁ মনত আহি আছিল এই ভিডিঅ'টোৰ জৰিয়তে এটা কথাই ক'ব খোজো আজি অসমীয়া মানুহে আকৌ প্ৰমাণ কৰিছে অসমীয়া মানুহৰ আদৰ্শ অসমীয়া মানুহৰ ভাষা ধৰ্ম আটাইবোৰ বেলেগ বেলেগ হ'ব পাৰে কিন্তু অসমত থকা নিজকে অসমীয়া বুলি ভবা নিজকে অসমীয়া জাতীয় জীৱনৰ সৈতে একাত্ম হৈ থকা বুলি ভবা প্ৰতিজন মানুহৰ মনত কিন্তু জুবিন গাৰ্গ জীয়াই আছে সেইবাবে ৰাজনীতিকসকলে এই নিৰ্দেশটো কোনে দিছিল এতিয়াতো সকলোৱে দায় কৰা বক্তব্য দিছে কিন্তু কোনোবাইতো নিৰ্দেশটো দিছিল যিয়ে নিৰ্দেশটো দিছিল তেওঁ কিন্তু এটা কথা ভয় কৰাটো জৰুৰী আৰু বৰ দৰকাৰ জুবিন দাই কৈ থৈ গৈছে নহয় এতিয়াও সাৰে আছো মই ধূসৰ প্ৰভাতৰ ক্ষণগণি জুবিন দা সেইকাৰণে নাই বুলি ভাবিব নালাগে আজি যে তাত হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে জুবিন দাৰ সামগ্ৰিক চিন্তা চেতনাক ধৰি ৰখা মানুহৰ সমাগম হৈছে শিকিব লাগিলে ঠাকুৰবাৰীৰ পৰা শিকোৱা হওক কিদৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ জৰিয়তে বিদেশৰ ৰাষ্ট্ৰৰ লগত কথা পাতি নিজৰ শিল্পীক জীয়াই ৰাখিব লাগে পশ্চিমবংগৰ পৰা শিকোৱা হওক আমাৰ ৰাজনৈতিক নেতাসকল আজিকালি পশ্চিমবংগলৈ সঘনে আহে ঠাকুৰবাৰীলৈ যাওক ছবি মচিব ওলোৱা উৰ্বৰ মস্তিষ্কবোৰে তেতিয়া অন্তত বুজি পাব শিল্পীক কেনেকৈ জীয়াই ৰাখিব লাগে সন্মান দিব লাগে আৰু সেই সন্মান সেই মৰম যদি তেওঁলোকে দিব নোৱাৰে তেতিয়াহ'লে আমি জাতি হিচাপে জীয়াই থকাৰে আমাৰ কোনো অস্তিত্ব নাই শেষত পুনৰবাৰ মাৰ্চেল দালে শুভেচ্ছা দিছোঁ আৰু এই কথাটো আকৌ এবাৰ কৈছোঁ মই যিটো কথা সদায় কৈ থাকোঁ জুবিন দা আমাৰ মাজতে আছে এতিয়াও আমাৰ মাজতেই সাৰে আছে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আশীৰ্বাদ যাত্ৰা কৰিছিল এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰি পেলাই পোষ্টাৰ লৈ গৈছিল আমাৰ ল'ৰা ছোৱালী কেইজন মানে পোষ্টাৰবিলাকে চৰকাৰখনে ফালি পেলাইছিল নে নাই তেওঁলোকৰ মানসিকতাটো আমি তাত বুজিব লাগিব গতিকে আজি ছবিখন মুচি পেলোৱা হৈছে আমি বাৰম্বাৰ কৈ আছো যে জুবিন গাৰ্গৰ এখন দেৱালত যদি ছবি মুচি পেলোৱা হয় প্ৰত্যেকখন দেৱালত অসমৰ দেৱালে দেৱালে ছবি অংকন কৰা হ'ব জুবিন গাৰ্গ আৰু দেৱালে দেৱালে যদি মুচি পেলোৱা হয় অন্তৰে অন্তৰে জুবিন গাৰ্গ খোদিত হৈ থাকিব আমাৰ বুকুত খোদিত হৈ আছে আৰু যদি ভাবিছে যে গুৱাহাটীত আমাৰ জুবিন গাৰ্গৰ ছবিখনে গুৱাহাটীৰ চহৰ কদৰ্য কৰিছে তেতিয়া চৰকাৰখনৰ মানসিকতা কদৰ্য হিমন্ত বিশ্ব শৰ্মাৰ মানসিকতা কদৰ্য গতিকে ইয়াৰ উত্তৰ আমি সকলোৱে দিম আৰু আজি
স্বতঃস্ফূৰ্তভাৱে গোটেই অসমবাসী ওলাই আহিছে কিয় ওলাই আহিছে কাৰণ অসমৰ মানুহৰ আৱেগৰ প্ৰতিফলন জুবিন গাৰ্গ অসমৰ মানুহৰ সুখ দুখৰ লগৰী আছিল জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে আমি ইয়াত আছো আৰু সদায় থাকিম জুবিন গাৰ্গক অপমান কৰা কোনো অপশক্তিক আমি কেতিয়াও ইয়াত প্ৰচলিত হ'বলৈ দিব নোৱাৰো সেইটোৱেই কথা স্পষ্ট যিসকলে ছবিখন মচি পেলাইছিলে সেইসকল এতিয়ালৈকে পোহৰলৈ অহা নাই কোনে মচিছে তেওঁলোকৰ এতিয়া শাস্তিৰ দাবী সকলোৱে বিচাৰিছে কি ক'ব মূল কথাটো হৈছে আমি অতীজৰ পৰা চাব লাগিব কি ঘটি আছে এই চৰকাৰখনে জুবিন গাৰ্গক বাৰম্বাৰ অপমান কৰিছিল মনত আছে নাই বৰপেটাত কি কৰা হৈছিল হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আশীৰ্বাদ যাত্ৰা কৰিছিল এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰি পেলাই পোষ্টাৰ লৈ গৈছিল আমাৰ ল'ৰা ছোৱালী কেইজনমানে পোষ্টাৰবিলাকে চৰকাৰখনে ফালি পেলাইছিল নে নাই তেওঁলোকৰ মানসিকতাত আমি তাত বুজিব লাগিব গতিকে আজি ছবিখন মুচি পেলোৱা হৈছে আমি বাৰম্বাৰ কৈ আছো যে জুবিন গাৰ্গৰ এখন দেৱালত যদি ছবি মুচি পেলোৱা হয় প্ৰত্যেকখন দেৱালত অসমৰ দেৱালে দেৱালে ছবি অংকন কৰা হ'ব জুবিন গাৰ্গ আৰু দেৱালে দেৱালে যদি মুচি পেলোৱা হয় অন্তৰে অন্তৰে জুবিন গাৰ্গ খুলিত হৈ থাকিব আমাৰ বুকুত খুলিত হৈ আছে আৰু যদি ভাবিছে যে গুৱাহাটীত আমাৰ জুবিন গাৰ্গৰ ছবিখনে গুৱাহাটীৰ চহৰ কদৰ্য কৰিছে তেতিয়া চৰকাৰখনৰ মানসিকতা কদৰ্য হিমন্ত বিশ্ব শৰ্মাৰ মানসিকতা কদৰ্য গতিকে ইয়াৰ উত্তৰ আমি সকলোৱে দিম আৰু আজি স্বতঃস্ফূৰ্তভাৱে গোটেই অসমবাসী ওলাই আহিছে কিয় ওলাই আহিছে কাৰণ অসমৰ মানুহৰ আৱেগৰ প্ৰতিফলন জুবিন গাৰ্গ অসমৰ মানুহৰ সুখ দুখৰ লগৰী আছিল জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে আমি ইয়াত আছো আৰু সদায় থাকিম জুবিন গাৰ্গক অপমান কৰা কোনো অপশক্তিক আমি কেতিয়াও ইয়াত প্ৰচলিত হ'বলৈ দিব নোৱাৰো সেইটোৱেই কথা স্পষ্ট যিসকলে ছবিখন মচি পেলাইছিলে সেইসকল এতিয়ালৈকে পোহৰলৈ অহা নাই কোনে মচিছে তেওঁলোকৰ এতিয়া শাস্তিৰ দাবী সকলোৱে বিচাৰিছে কি ক'ব মূল কথাটো হৈছে আমি অতীজৰ পৰা চাব লাগিব কি ঘটি আছে এই চৰকাৰখনে জুবিন গাৰ্গক বাৰম্বাৰ অপমান কৰিছিল মনত আছে নাই বৰপেটাত কি কৰা হৈছিল হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আশীৰ্বাদ যাত্ৰা কৰিছিল এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰি পেলাই পোষ্টাৰ লৈ গৈছিল আমাৰ ল'ৰা ছোৱালী কেইজনমানে পোষ্টাৰবিলাকে চৰকাৰখনে ফালি পেলাইছিল নে নাই তেওঁলোকৰ মানসিকতাত আমি তাত বুজিব লাগিব গতিকে আজি ছবিখন মুচি পেলোৱা হৈছে আমি বাৰম্বাৰ কৈ আছো যে জুবিন গাৰ্গৰ এখন দেৱালত যদি ছবি মুচি পেলোৱা হয় প্ৰত্যেকখন দেৱালত অসমৰ দেৱালে দেৱালে ছবি অংকন কৰা হ'ব জুবিন গাৰ্গ আৰু দেৱালে দেৱালে যদি মুচি পেলোৱা হয় অন্তৰে অন্তৰে জুবিন গাৰ্গ খুলিত হৈ থাকিব আমাৰ বুকুত খুলিত হৈ আছে আৰু যদি ভাবিছে যে গুৱাহাটীত আমাৰ জুবিন গাৰ্গৰ ছবিখনে গুৱাহাটীৰ চহৰ কদৰ্য কৰিছে তেতিয়া চৰকাৰখনৰ মানসিকতা কদৰ্য হিমন্ত বিশ্ব শৰ্মাৰ মানসিকতা কদৰ্য গতিকে ইয়াৰ উত্তৰ আমি সকলোৱে দিম আৰু আজি স্বতঃস্ফূৰ্তভাৱে গোটেই অসমবাসী ওলাই আহিছে কিয় ওলাই আহিছে কাৰণ অসমৰ মানুহৰ আৱেগৰ প্ৰতিফলন জুবিন গাৰ্গ অসমৰ মানুহৰ সুখ দুখৰ লগৰী আছিল জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে আমি ইয়াত আছো আৰু সদায় থাকিম জুবিন গাৰ্গক অপমান কৰা কোনো অপশক্তিক আমি কেতিয়াও ইয়াত প্ৰচলিত হ'বলৈ দিব নোৱাৰো সেইটোৱেই কথা স্পষ্ট শাসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয়া তহঁতে শোষণ কৰিছনো কিয়া এই জুই জ্বলিছে সংগ্ৰাম চলিছে মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক অসমীয়া জাতিছে মূল্যবৃদ্ধি ৰোধ কৰক এই জুই জ্বলিছে বিজেপি হুঁচিয়াৰ বিজেপি হাই শাসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয়া তহঁতে শোষণ কৰিছনো কিয়া গতিকে আমি আজি অসমীয়া যুৱ মঞ্চই অসম চৰকাৰ এই হিটলাৰী মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো যে অসমৰ জনগণক তুমি যি সপোন দেখুৱাইছিলা সেই সপোন আজি ক'ত গ'ল অসমৰ জনগণৰ ঘৰত আজি গেছ নজ্বলা হ'ল দাইল চেনি চাহপাত একো কিনিব নোৱাৰা হ'ল কাৰণ এটাই যে এখন অসম চৰকাৰ আৰু এই মুখ্যমন্ত্ৰী কাৰণ অসমখনক তেজ হুহি খাইছে অসমৰ জনগণক তেজ হুহি খাইছে অসম চৰকাৰে কাৰণ যিটো ঢোল পিটি অসমৰ জনগণক বুৰ্বক সজাই ভোট লৈ 103খন চিট পালে আৰু 103খন চিট পোৱাৰ পিছত মন মগজ বদলি হৈ গ'ল এতিয়া কেনেকে ৰুলাৰৰ তলত চেপি অসমৰ জনগণৰ পৰা অসমৰ জনগণক তেজ হুহি খাওঁ সেই ধান্দাত লাগি গ'ল কাৰণ আপোনালোকে চাওক জীৱন দায়িনী ঔষধ কিনিব নোৱাৰা মানুহে 23% আমি পেপাৰত পাইছোঁ 23% এই জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধি হ'ল য'ত নেকি কেঞ্চাৰ নিচিনা মানুহৰ 50% যদি দৰৱৰ মূল্য বৃদ্ধি কৰে কেনেকৈ মানুহ জীয়াই থাকিব ডায়েলিচিছ কৰিব নোৱাৰা কিডনী পেচেণ্টৰ যি মানে দাম বৃদ্ধি কৰি দিলে আয়ুষ্মান কাৰ্ডখন দেখুৱাই ভোট ল'লে এতিয়া এই আয়ুষ্মান কাৰ্ডৰ কোনো কাম নাই ভেলিডিটি ফেইল বুলি দেখুৱাই আয়ুষ্মান কাৰ্ড বেকাৰ হৰমুজ ইণ্টাৰনেশ্যনেল হৰমুজৰ কথা কৈ তেলৰ চিলিণ্ডাৰ চেঞ্চুৰী কোবাই দিলে এতিয়া কিন্তু হৰমুজৰ আৰু আপোনাৰ ইৰাণ আৰু আমেৰিকাৰ কিন্তু
সম্পূৰ্ণ যুদ্ধবিৰতি হ'ল তাৰপিছতো কিন্তু এতিয়ালৈকে তেলৰ বা চিলিণ্ডাৰৰ কোনো ধৰণৰ মানে দাম কণ্ট্ৰলত অহা নাই গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ আজি জীৱন দানী ঔষধে কওক আপুনি অত্যাৱশ্যক সামগ্ৰীৰ কথাই কওক আজি এই মিঠাতেল নহ'লে বা ঘৰ চলিবনে এই মিঠাতেল যি মিঠাতেল আছে 160 টকা বৰ্তমান আপোনালোকে সুধক গেজক দোকানে 240 টকা 280 টকা তেনেকুৱা ধৰণৰ এই মিঠাতেলৰ দাম হ'ল ক'ত অসমৰ জনগণে জীয়াই থাকিব পাৰিব এই 1200 টকাত কি অসমৰ জনগণ জীয়াই থাকিব পাৰিব 1200 টকা ল'লে কি গোটেই মাহ চলিব পাৰিব আপোনালোকে AC ৰুমত শুই আছে আপোনালোকৰ কাম কৰা মানুহ আছে মাছে মাংস আহি পেলাই লৈ গৈ আপোনালোকৰ ৰুমত দি দিয়ে ঘৰত দি দিয়ে আপোনালোকে এইবিলাক বুজি নাপায় আৰু এটা কথা ক'ব বিচাৰিছোঁ যেতিয়ালৈকে আপোনালোকে চিণ্ডিকেট বন্ধ নকৰিব ব্ৰইলাৰ চিণ্ডিকেট মাছৰ চিণ্ডিকেট কণীৰ চিণ্ডিকেট তেতিয়ালৈকে কিন্তু অসমত কেতিয়াও মূল্য বৃদ্ধি নহয় এটা কণী কিনিব যাওক আগতে আছিলে 7 টকা এতিয়া 10 টকা ব্ৰইলাৰ কেজি ক'বই নালাগে যিটো গোটা ব্ৰইলাৰ আহে সেই ব্ৰইলাৰ যি বাহিৰত গুচি গ'লে 70 টকা 80 টকা আমাৰ অসমত হৈ গ'লে 120 টকা কেনেকৈ হয় মাছৰ যি মাছ হ'লচেলত পায় 140 টকাত পায় সেই মাছ আজি 200 টকা আৰু শ্ৰীৰামপুৰ বৰ্ডাৰ পোৱাৰ লগে লগে অট'মেটিক দাম বৃদ্ধি হৈ যায় যিবিলাক অজগৰ আপুনি পুহি ৰাখিছে চিণ্ডিকেটৰ নামত সেই অজগৰবিলাকক আপুনি যেনেকৈ কয় যে মই বাঘৰ দৰে জঁপিয়াই পৰা মুখ্যমন্ত্ৰী আৰে ভাই বাঘৰ দৰে তুমি জঁপিয়াই পৰা সেই অসমৰ জনগণে সেই সপোন লৈয়ে তোমাক জিকাইছিলে গতিকে তুমি বাঘৰ দৰে কেতিয়া জঁপিয়াই পৰিবা আমি চাবলৈ ৰৈ আছো নে তুমি অকল হিন্দু মুছলিম কৈ দেশখন শেষ কৰি পেলাবা ইয়াৰ আগতে আমিও গৈছিলোঁ যে অবৈধ বাংলাদেশ খেলিব লাগে এতিয়া কেনে বাংলাদেশী তুমি খেলিছা বাংলাদেশী খেলা বাদ দিলোঁ আজি এটা ঘৰত জনসাধাৰণৰ ঘৰত আৰে ভাই ভাত খাবলৈ দিগদাৰ হৈছে পিঁয়াজ কিনিব নোৱাৰে আলু কিনিব নোৱাৰে দাইল কিনিব নোৱাৰে তেল কিনিব নোৱাৰে দৰৱ কিনিব নোৱাৰে একোৱে কিনিব নোৱাৰা হৈ গ'ল এইজন মুখ্যমন্ত্ৰী ডাঙৰীৰ পৰা এইখন বিজেপি চৰকাৰৰ পৰা গতিকে বিজেপি চৰকাৰ ভাগাও দেশ বচাও চিধা যি কথা স্পষ্ট কথা বুজিবলৈ বাকী নাই এতিয়া ঠিকমতে বুজি পাইছে যে বিজেপি চৰকাৰ এয়াই নেকি আচলতে আছে দিন আৰু এয়াই হৈছে পৰিৱৰ্তনমুখী চৰকাৰ আজি বুজি দিছে যে অত্যাৱশ্যকীয় সা সামগ্ৰী আকাশলংঘী হোৱাৰ পিছত আমাৰ অসমৰ জনসাধাৰণৰ যি তেওঁলোকৰ অসুবিধা হৈছে অসুবিধা আজি তাৰিখত যোগান মন্ত্ৰীয়ে হয়তো AC ৰুমত বহি আছে তেওঁ কিন্তু আজিলৈকে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত আমি আজি আমগুৰি অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ উদ্যোগত আজি আমি মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত আজি আমি কাৰ্যসূচী হাতত লৈছিলোঁ আজি এই প্ৰতিবাদ থলীৰ পৰা আমি অসম চৰকাৰক আমি আহ্বান জনাম যে অতি শীঘ্ৰে অসমত মূল্যবৃদ্ধি ৰোধ কৰক অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম স্বাধীনতাৰ বুজ লওঁতে 100 বছৰ গ'ল বিষ্ণু জ্যোতিৰ জোনাকীৰ দেশ এতিয়াও নহ'ল মানৱৰ মাজতো আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অখাৰ এয়া জানো সপোন আছিল 20 শতিকাৰ সকলোতে মাথো প্ৰশ্ন অমিয়মন চাই ঐ শুনেৰে সজোৱা গহি গহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই মন গ'লে মোৰ কাষলে আহিবাই এদিন অকলে কিদৰে চাই যাবা নিৰলে স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ ধোঁৱা দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰৰ ধোঁৱা মৰিছে আজি ৰাতি দেউকা নাই ক'বলৈতো কি ক'ম আৰু বাকী ভাষাৰে নহয় গানেৰে ক'ম দাদাই কৈ গৈছিলে মই এটা গান ভাল পাওঁ বুলি ৰোড গানটো এবাৰ গাই দিওঁ মন গ'লে মোৰ কাষলে আহিবাই এদিন অকলে কিদৰে চাই যাবা নিৰলে স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ ধোঁৱা দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰৰ ধোঁৱা মৰিছে আজি ৰাতি দেউকা নাই এনেকে যিমান
দিছে সিমান বনাই যাম কথা সেইটোৱে আৰু অসমত যিমান আছে এনেকুৱা যদি প্ৰতিচ্ছবি জুবিন গাৰ্গৰ তেনেকে আমি ভাবোঁ যিজন ব্যক্তিয়ে বনায় তাৰপিছত পুৰণা হৈ গ'লে হওক কোনোবাই মুচি পেলালেই হওক প্ৰতিবাদ কৰি একো লাভ নাই আমি আকৌ বনাম আৰু কোনোবাই যদি মুচাৰ সাহস কৰে তেনেহ'লে সেই শিক্ষা নিজে পাব কাৰণ জুবিন গাৰ্গ নামৰ শক্তিক কোনেও মুচিব নোৱাৰে জুবিন দাৰ হত্যা কেতিয়াও শেষ নহয় আজি দেখা পাই এটাই গান মনত পৰিছে স্বাধীনতাৰ বুজ লওঁতে 100 বছৰ গ'ল বিষ্ণুজ্যোতিৰ জোনাকীৰ দেশ এতিয়াও নহ'ল মানৱৰ মাজতো আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অখাৰ এয়া জানো সপোন আছিল কুৰি শতিকাৰ সকলোতে মাথো প্ৰশ্ন অমিয়মন আচাৰ ঐ সোণেৰে সজোৱা গহি গহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা গহি গহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এধানি এধানি গৈ বেদিনী হেৰাই হাতুৰঙি ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জয়ী কৰি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এই গানটো চৰকাৰে মনত থোৱা উচিত বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছো আমি কাটৰ বিনম্ৰতাৰে অনুৰোধ জনাইছো এই কামটো যিজনে কৰিলে তেখেতক গৰিহণা দিছো চৰকাৰে বিদ্যালয়সমূহৰ ল'ৰা ছোৱালী বেগৰ ওপৰত মানে ওজন নিৰ্ধাৰণ কৰি কিছুমান নিয়মাৱলী দিছে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে 1ৰ পৰা 5 কেজিৰ ভিতৰত বেগবিলাক হ'ব লাগিব সঁচাকৈ মই ভাল পাইছোঁ সুখী হৈছোঁ কিন্তু মোৰ মানে এটা প্ৰশ্ন কেনেকৈ ক্লাছ 1ৰ ল'ৰা ছোৱালীবিলাকৰ বেগৰ ওজন 1 কেজি কেনেকৈ আৰু ক্লাছ 10ৰ ল'ৰা ছোৱালীবিলাকৰ বেগৰ ওজন 5 কেজি কেনেকৈ সম্ভৱ এতিয়া আপোনালোকে চাব এখন কিতাপ মই দেখুৱাম মোৰ ছোৱালীজনী ক্লাছ 1ত পঢ়ে তাইৰ এইটো এটা কিতাপৰ ভলিউম এনেকুৱা 11খনমান কিতাপ আছে মুঠতে 11টা ছাবজেক্ট হয়তো 13খন কিতাপ আছে কোনোবা এখন হয়তো কম হ'ব পাৰে ডায়েৰী চায়েৰী মিলাই মুঠতে 14খনমান কিতাপ আছে তাৰে মেক্সিমাম 8খনমান কিতাপৰ ভলিউম এনেকুৱাই ছায়েন্স ছ'চিয়েল ছায়েন্স কম্পিউটাৰ আছামিজৰ 2খন কিতাপ হিন্দীৰ 2খন কিতাপ আৰু ইংলিছৰ 2খন কিতাপ মেথছ কালাৰ জিকে প্ৰত্যেকটো ছাবজেক্টৰে ইমান ডাঙৰ ডাঙৰ ভলিউম এতিয়া ক্লাছ আৰম্ভ হয় 9টা বজাৰ পৰা আৰম্ভ হয় 2টা 15লৈকে মুঠতে 6 পিৰিয়ডছ থাকে এদিনত থাকে 6 পিৰিয়ডছ এতিয়া ল'ৰা ছোৱালীবিলাক সৰুৰ কাৰণে হয়তো মানে প্ৰত্যেক দিনাখনে 2টামান ছাবজেক্ট ৰিপিট কৰে ধৰক 6টা পিৰিয়ড আছে তাৰে 4টামান ছাবজেক্ট মানে বাছি লয় আৰু তাৰে 2টা ছাবজেক্ট সেই 2টা পিৰিয়ডত মানে ৰিপিট কৰে এতিয়া এদিনত 4টা ছাবজেক্ট নিব লগা হ'লেও এনেকুৱা যদি এখন ভলিউমৰ কিতাপ হয় উইথ কপি লগত যায় কপি এখন প্ৰত্যেকখন কিতাপৰ লগত এখন কপি যায় লগত থাকে পেঞ্চিল বক্স কালাৰ বক্স টিফিন পানী বটল সব কৰি 1 কেজি কেনেকৈ সম্ভৱ নেকি একেবাৰে সম্ভৱ কথা এই নিৰ্দেশনাটো মোৰ মতে এনেকুৱা লাগিছে যে এই যে বৰশী বাওঁতে বৰশীত যে হেৰি কৰে টোপবিলাক দি মাছবিলাক ছটুৱাই থকা হয় এনেকুৱা ধৰণে আচলতে আমাৰ পেৰেণ্টছবিলাকৰ মনত অলপমান শান্তি দিয়াৰ কাৰণেহে এনেকুৱা ধৰণৰ নিৰ্দেশনাবিলাক জাৰি কৰা বুলি মই ভাবোঁ এইটো আচলতে সম্ভৱ একেবাৰে নহয় নিৰ্দেশনাটো এনেকুৱা হ'ব লাগে যাতে বেচৰকাৰী বিদ্যালয়সমূহৰ কৰ্তৃপক্ষই মালিকী পক্ষই যাতে এনেকুৱা এটা কাম কৰে অদৰকাৰী বিষয়বস্তুৰে কিতাপখনৰ ভলিউমটো বঢ়াই দিয়াতকৈ যিখিনি মূল্যৱান বিষয়বস্তু যিখিনি প্ৰয়োজনীয় যিখিনি পৰীক্ষাত দিয়ে যিখিনিলৈকে ঢুকি পায় শিক্ষাৰ্থীৰ মূৰত যিখিনি ঢুকি পায় সেইখিনি বস্তুৰেহে কেৱল পাঠ্যপুথিখন ভৰাব লাগে অদৰকাৰী কিছুমান বস্তুৰে পৃষ্ঠা বেছি কৰি তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰিব নালাগে এনেকুৱা ধৰণৰ নিৰ্দেশনা জাৰি কৰিব লাগে বুলি মই ভাবোঁ বাকী আপোনালোকে কি ভাবে নাজানো যদি আপোনালোকে মোৰ কথাত একমত তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যোনে দেখি পাব লাগে ভিডিঅ'টো তেওঁলোকে দেখা পায় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যিখিনি সাহস কালি দেখুৱালে সাহসেৰে আকৌ সেই আমাৰ জুবিন দাৰ ফটো যোনে মুচি দিছিলে আকৌ যেতিয়া নিৰ্মাণ কৰি কিনে আপোনালোকে যি সাহসিকতা দেখুৱালে তাৰ বাবে মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ
কালি সেই গণেশগুৰি যেতিয়া জাম হৈছিলে নহয়, আপোনালোকে যি সাহসেৰে আপোনালোকে ফটো নিৰ্মাণ কৰিছিলে, সেই জাম যেতিয়া হৈছিলে সেই জামত ময়ো গাড়ীৰ ভিতৰত আছিলো, কিন্তু মই গাড়ীৰ পৰা ওলাবলৈ কাৰণে কালি সাহস কৰিব নোৱাৰিলো। কিন্তু এটাই আছিলে কি যে কৰবাত আবেগেদি গাড়ীৰ পৰা বাহিৰত ওলাম, কিন্তু কিছু একাংশই ৰাজনীতি কৰি দিব, হয়তো কিছু একাংশই ক'ব কি যে এয়া ধৰ্ম সেয়া কৰিছে, ৰাজনীতি কৰিছে, বিভিন্ন কথাৰে তেখেতে আনি দিব বুলিয়ে কালি গাড়ীখনৰ পৰা বাহিৰত ওলাব নোৱাৰিলো, সাহসে কৰিব নোৱাৰিলো। কিন্তু যোনটো ভয় কৰিছিলো সেই ভয়টোকে আজি এইমাত্ৰ অলপ আগত দেখা পালো। এজন অসমীয়া জাতীয় সংগঠনৰ এজন নেতাই এটা পোষ্ট কৰিছে, আৰু সেই পোষ্টটোত তেখেতে এজন যুৱকক দেখুৱাইছে। সেইজন যুৱকে কালি সেই যেতিয়া ছবিখন আমাৰ জুবিন দাৰ ছবিখন নিৰ্মাণ কৰি আছিলে, তাতে তেখেতে ধুনীয়াকে অলপমান ফটো মানে এয়া লগাইছিলে, ৰং লগাই দিছিলে, তেখেতে ৰং লগাইছিলে, কাৰণ তেখেতৰ জুবিন দাৰ প্ৰতি মৰম আছিলে। জুবিন দাৰ প্ৰতি মৰম দেখা পাই কিনে তেখেতে তাতে গৈছিলে, তেখেতে সেই ৰং অলপ লগাইছিলে, আৰু তাক লৈ কিনে সেই জাতীয় সংগঠনৰ সেইজন নেতা, কেতিয়াবা সেইজন মহিলা সমিতিৰো নেতা হৈ পৰে, সেইজনে সেইখিনিক লৈও বিতৰ্ক কৰিলে, সেইখিনিক লৈও ধৰ্ম জাতি আনি দিলে, সেইখিনিক লৈ বিভিন্ন কথা ক'লে, কাৰণ ল'ৰাজনৰ উপাধি আহমেদ আছিলে, আহমেদ থকাৰ কাৰণে বিতৰ্কক আনি দিলে। হা মানে জুবিন দাটোতো মই ভাবো যে কোনো ধৰ্ম, কোনো জাতি, কোনো ভাষীৰ বুলি নাছিলেতো, জুবিন দা অসমৰ আছিলে, জুবিন দা অসমৰ প্ৰত্যেকজন ৰাইজৰ হৃদয়ত আছিলে, আছে, আৰু হয়তো সদায় থাকিব। কিয় বাৰে বাৰে চব কথা ধৰ্ম জাতি আনে? আমিও কেতিয়াবা এইবিলাক কথা ক'বলৈ বেয়া পাওঁ, কেতিয়াবা মনত দুখ লাগে। কিয় চব কথা ধৰ্ম জাতি আনিছে? কিয় জুবিন দাক লৈও কিয় ইমান ৰাজনীতি? জুবিন দাক লৈও কিয় ইমান ধৰ্ম ৰাজনীতি? কালি বহুত ভাল লাগিছে দেখা পাই কিনে, যেতিয়া এই সাহসকণ দেখুৱাইছে। এই সাহসকণে যদি আৰু কিছু মাহৰ আগত আমি দেখুৱাব পাৰিলোহেঁতেন, বা এই সাহসকণ যদি আমাৰ থাকিলে হয়, আমি হয়তো আজি 80% ওপৰত আমাৰ জুবিন ক্ষেত্ৰ নিৰ্মাণ হৈ গ'লে হয়। এই সাহসকণে যদি আমাৰ চিৰকাল যদি আমাৰ থাকে, আমি হয়তো জুবিন দাক ন্যায় দিবলৈ পাৰিম, হয়তো জুবিন দাক আমাৰ মাজৰ পৰা লৈ যোৱা সেইসকলক আমি উচিত শাস্তি দিবলৈ পাৰিম। কালি দেখিছো ভাল লাগিছে, গাড়ীৰ পৰা নুমা নাই সেইটো কাৰণে যে এইখিনি সাহসক কোনোবাই ৰাজনীতিকৰণ আনি, কোনোবাই ধৰ্মকৰণ আনি কিনে যেন বেলেগ এটা ৰং সানি দিয়ক। আৰু জুবিন দা ধৰ্ম জাতিৰ কাৰণে নহয়, জুবিন দা অসমৰ কাৰণে, জুবিন দা অসমীয়া জাতিটোৰ বাবে, জুবিন দা সকলো হৃদয়ত তেখেতে বসবাস কৰি আছে, সকলো হৃদয়, আৰু হৃদয়ৰ পৰা জুবিন দাক মুচি দিব নোৱাৰে। সেইবাবে সেনেকুৱা এটা সংগঠনৰ নেতাক মই এটাই কথা কৈছো, জুবিন দাক লৈ কিনে ইমান তলপৰ্যায়ৰ ৰাজনীতি নকৰিব। আজি তাৰিখত জুবিন দাক লৈ সকলোৱে ৰাজনীতি কৰি আছে, সকলোৱে। কিছুমানে জুবিন দা নামেৰে নিজৰ নাম বনাই পেলালে, ফেমাছ হৈ গ'ল, ভিউজ লৈ ল'লে, বহুত ফেমাছ হৈ গ'ল ন। জুবিন দাক লৈ কিনে সকলোৱে আজিও ব্যৱহাৰ কৰি আছে, নকৰিব। আমি তেখেতে আমাক বহুত দি গৈছে, আমি তেখেতক একো দিব পৰা নাই, আমি একো দিব নোৱাৰো। তেখেতৰ ন্যায়ৰ কাৰণেও আমাৰ আজি মাত মাতিবলৈ আমি হয়তো আমি বহুত পিছ পৰিও গৈছো, কিন্তু তথাপিতো তেখেতক আমি যিখিনি মৰম শ্ৰদ্ধা কৰো, তাতে এই ধৰ্ম জাতি ৰংটো নাসানিব। তেখেতক ধৰ্মৰ জাতিৰ ৰঙত তেখেতক সোমাই নল'ব। অনুৰোধ কৰিছো, আজি অনুৰোধ কৰিছো। জয় অসম।